Good morning, ছাত্ৰ ছাত্ৰীসকল। এই ভিডিঅ'টোত অনুশীলনী R5 ৰ কুৱেশ্যন নম্বৰ 4 ৰ পৰা কুৱেশ্যন নম্বৰ 7 লৈ সমাধান কৰিম। ইয়াৰ আগৰ সকলোবোৰ কুৱেশ্যনৰ সলুচনৰ ভিডিঅ' দিয়া হৈছে। তুমি যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, চাই ল'বা। এতিয়া কুৱেশ্যন নম্বৰ 4 টো আছে উৎপাদকত প্ৰকাশ কৰা। এতিয়া আমি এইটো কুৱেশ্যন দুটা ধৰণে সলভ কৰিব পাৰোঁ। মই তোমালোকক এই সূত্ৰটোৰ সহায়ত কৰি দেখুৱাম। a + b হোল স্কয়াৰ মানে কি আছিলে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ। এতিয়া চোৱা হেতু আমি এটো ফৰ্মত বনাব লাগিব। তাৰ মানে আমি 4x স্কয়াৰ প্লাস 12x প্লাস 9 টোক এন্দৰে লিখিব পাৰো নে 4x স্কয়াৰ টোক 2x হোল স্কয়াৰ এন্দৰে লিখিব পাৰো। তাৰ পিছত এটো পদ পিছত চাবা অকমান। এতিয়া এটো চাই লোৱা 9 টোক আমি 3x স্কয়াৰ বুলি লিখিব পাৰো। এতিয়া আমাৰ a যেটো a স্কয়াৰ আৰু b স্কয়াৰ এটো টাৰ্ম আমাৰ ইয়াৰ এটো লগত মিলি গৈছে। তাৰ পিছত আমি 2ab টো মিলাব লাগে। 2ab টো এটো 2 টো দি দিম। তাৰ পিছত a মানে আমাৰ এটা ইয়াত হ'ব টুৱাইস x আৰু b মানে হ'ব আমাৰ 3। বুজি পালা না তুমি? a যেটো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এই ফৰ্মটোলে এটো বনাইছো। তেতিয়া আমি ইয়াৰ ঠাইত a + b হোল স্কয়াৰ লিখিব পাৰিম। এতিয়া এটো হৈছে নে চোৱা আকৌ এটো কৰা হল নে চাব পাৰা পূৰণ কৰি 2x ক পূৰণ কৰিলে 2 2 4 3 4 12 গতিকে 12x এ পাইছো। তাৰপা এটোক যদি স্কয়াৰ কৰা গতিকে এইখিনিয়ে পাইছো। গতিকে ইয়াত মানে কোনো খাল খলনি কৰা নাই। ইয়াৰ এটোকে আমি ইয়াত লিখিছো। খালি ইয়াত x অলপ এইবিলাক এক্সপান্ড কৰি লিখিছো আৰু এটো ফৰ্মুলাত হৈ যোৱাকে লিখিছো এইখিনি। এতিয়া আমি এইখিনি ঠাইত a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ ঠাইত যেনেকে a + b হোল স্কয়াৰ লিখিব পাৰো। ইয়াৰ ঠাইত আমি 2x + 3 হোল স্কয়াৰ লিখিব পাৰিম। তা 2x + 3 হোল স্কয়াৰ মানে আমাৰ হ'ব 2x + 3 এটো টুৱাইস x বুলিও পঢ়িব পাৰো বাৰু। টুৱাইস x + 3 এনেকে লিখিলে হ'ল। গতিকে আমি 4x স্কয়াৰ প্লাস 12x প্লাস 9 ৰ উৎপাদক গিটা পালোগে এইগিটা। নেক্সট চোৱা এটো একে ধৰণে আমি 25 টোক 5m স্কয়াৰ বুলি লিখিব পাৰিম। 5m হোল স্কয়াৰ। তেতিয়া 5 টোক স্কয়াৰ কৰিলে 25 পাম, m টোক স্কয়াৰ কৰিলে m পাম। তাৰ পিছত এটো আগৰটো হতে একে 2 ইনটু আমি 5m ইনটু এটো 3 টো 9 টো যদি কেনেকে পাও 9 টো এটা বৰ্গ সংখ্যা গতে 3 স্কয়াৰ মানে 9। তাৰ পিছত আমি 9 টোক বুজি পাইছা নিশ্চয় আৰু আগৰটো হতে একে 2 5 গুণ 10 3 10 30 ঠিকে আছে না চাই লবা। তোমাৰ ওপৰ খাইটো পাইছা নে চাই লবা। তাৰপা এটো 5m + 3 হোল স্কয়াৰ 5m + 3 5m + 3। নেক্সট কোৱেশ্চন তো চোৱা এটো আছে x স্কয়াৰ - 10x + 25 এটো উৎপাদকীকৰণ পদ্ধতিৰে কৰিব লাগিব। তাৰ মানে ইয়াৰ এই সহগটোৰে এটোক পূৰণ কৰিব লাগিব 25 ৰ তাৰ পিছত উৎপাদক উলিয়াব লাগিব। 25 ৰ উৎপাদক তোমালোকে জানা 5 5 গুণ 25। গতিকে আমি উৎপাদকীকৰণ পদ্ধতিৰে কি কৰিব লাগে আকৰ্ষণীয় তুমি কৰিছা। এই যেটো মধ্যপদ আছে ইয়াৰ এই মধ্যপদটো এই দুটাৰ পূৰণফলটো কিমান পাইছিলো আমি 25 ৰ উৎপাদকত ভাঙিব লাগিব। তাৰমানে মধ্যপদটো বিভাজন কৰিব লাগিব আৰু কোনগিটা সংখ্যাত বিভাজন কৰিব পাৰিবা এই a2 আৰু a2 এ পূৰণ কৰি পোৱা পূৰণফলটোৰ উৎপাদকত। এতিয়া আমি ইয়াৰ উৎপাদক কি পালো 5 আৰু 5। গতিকে আমি 10x টোক 5x - 5x কে ভাঙিব লাগিব। তাৰ পিছত এতিয়া এই দুটা পদৰ পৰা কমন লোৱা x এটা ইয়াত থাকি যাব x - 5 এইখিনিটো বুজি পাইছে আৰু x - 5 ৰ পৰা x - 5 টা কমন ললো x - 5 হৈ হ'ল। গতিকে উৎপাদক দুটা এই দুটা বুজি পাই যায় নিশ্চয় আগৰ শ্ৰেণীত কৰি আহিছে। নেক্সট কোৱেশ্চনটো আছে এটো কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 টো হতে একে পায়। এটো 1 টোক আমি 11 b এনেটা লিখিব পাৰো। তাৰ পিছত এটো পদ বাৰ থাকক পিছত লিখিম। এতিয়া এটোক আমি 4c হোল স্কয়াৰ বুলি লিখিব পাৰো। এতিয়া এটো ইয়াত 2 টো আহিব 2 টো কপা আহিবা বুলি যদি তোমাৰ প্ৰশ্ন হৈছে এটো আমি
এটোত বনাবলৈ গৈ আছো a স্কয়াৰ প্লাস টুৱাইছ ab প্লাস b স্কয়াৰ এটোত বনাবলৈ গৈ আছো তেতিয়া আমি এটো ঠাইত a প্লাস b হোল স্কয়াৰ লিখিব পাৰিম ইয়াত বাৰু এটা মাইনাস আছে গতিকে মাইনাস টকাৰ কাৰণে এটো a মাইনাস b টো হ'ব বুজি পাইছা মাইনাস চিনডাল থাকিলে এটো a মাইনাস b হোল স্কয়াৰ টো হয় তাৰ পিছত এতিয়া এটো 11b হ'ব ইনটু 4c হ'ব এটো প্লাস এটো পূৰণ কৰি চোৱাচোন বাৰু 2 গাং 22 22 2 4 গুণত 2 4 গুণত গতিকে bc ঠিকে আছে bc ইয়াৰ পৰা এতিয়া তুমি কি লিখিব পাৰিবা 11b - 4c হোল স্কয়াৰ এখিনি ঠাইত আমি এখিনি পাতিব পাৰো ঠিক একে ধৰণে a টোৰ ঠাইত আমি এটো পাতিছো সূত্ৰটো পাই আহিছে আৰু সম্পূৰ্ণ তাৰপা তো 11b - 4c তো দুটা কৰি দিব পাৰা বুজি পালানে এই সূত্ৰটোক বেস কৰি আমি এটো ভাঙি ললো ভাঙাৰ পিছত আমি এই সূত্ৰটোৰ ঠাইত যেনেকে এটো লিখিব পাৰো ঠিক একে ধৰণে এটো ঠাইত এটো লিখিব পাৰো কোৱেশ্চন নম্বৰ 1 আৰু 2 টো সতে একে পায় বুজি পাইছা নিশ্চয় নেক্সট কোৱেশ্চন টো আছে 9p স্কয়াৰ - 16q স্কয়াৰ এটো ফৰ্মুলা আমি এনেকুৱা এটা সূত্ৰ পাইছিলো না চোৱাচোন তুমি মনত পৰিছেনে a স্কয়াৰ - b স্কয়াৰ = a + b * a - b এটো ফৰ্মুলা এপ্লাই কৰি আমি এটো কৰিব লাগিব এটো কৰিলে কেনেকৈ হ'ব চোৱা এটোক আমি 9p স্কয়াৰ টোক আমি 3p হোল স্কয়াৰ বুলি লিখিব পাৰো তাৰপা 16q স্কয়াৰ টোক আমি 4q হোল স্কয়াৰ বুলি লিখিব পাৰো এটা এটো হৈ গল আমাৰ a এটো হৈ গল b গতিকে এটো 3p + 4q 3p - 4q এদৰে লিখিব পাৰো গতিকে এটো উৎপাদক গিটা এইগিটা আৰু বেছি টান নহয় মই ভাবো এটো কোৱেশ্চনো এটো ফৰ্মুলাতে আছে এই ওপৰ যেন কৈ আহিছিল এটো a স্কয়াৰ - b স্কয়াৰ = এটো ভাঙিলে হ'ব কেনেকৈ ভাঙিম চাই যাবা এটুক মই a বুলি লৈছো এটুক b এটা a + b হয় a স্কয়াৰ - b স্কয়াৰ মানে a + b হয় গতিকে এটো l + m এটো a লিখিলো আমি a + b l - m এটো a + b টো হল তাবা নেক্সট টো আছে এটো চিন এটো ব্ৰেকেট দিব লাগিব কিয়নো এটো আমাৰ ইয়াত ব্ৰেকেটৰ ভিতৰত ব্ৰেকেট হৈ যাব যেন তাৰ পিছত এটো l + m মাইনাস এটো a টো লিখিলো তাৰ পিছত এটা b টো লিখিম b টো কি আছে আমাৰ l - m l + m l - m ইয়াতো বাৰু ইয়াত ক্যান্সেল যাব দিয়া ৰবা এটো সলভ কৰি লওঁ প্ৰথমতে l + m টো এনেকৈ থাকিব এটো মাইনাস প্লাস l মাইনাস প্লাস m এটা ক্যান্সেল কৰা প্লাস m মাইনাস m ক্যান্সেল হ'ব এটো l 2l হ'ব আৰু ইয়াত l ক্যান্সেল গ'ল m * m m + m 2m হ'ব 2 * 4 4lm এটো आंसर হৈছেগে বিশেষ টান হয় বুজি পাইছা নিশ্চয় নেক্সট কোৱেশ্চন টো আছে x² - 13x - 30 এটো উৎপাদকীকৰণ পদ্ধতিৰে কৰিব লাগিব ইয়াৰ আগত 1 আছে 1 টোৰে এটোক পূৰণ কৰা প্ৰথমতে 30 পাবা 30 টো উৎপাদক উলিয়াব লাগিব 2 15 30 3 5 গুণ 15 এতিয়া a গিটাৰ সহায়ত আমি এই মধ্যপদটো ভাঙিব লাগিব বিভাজন কৰিব লাগিব x² টো x এ এতিয়া -13 টো পাবলৈ হলে এগিটাক মই কেনেকৈ লব লাগিব এটো যদি মই 2 5 গুণ 3 5 15 এনেকৈ লম এটো +2x - 15x তা -15x + 2x কৰিলে মই -13x পাম গতিকে এটো লটো এনেকৈ চেক কৰি লবা তাৰ পিছত এতিয়া ইয়াত x আছে x এটা কমন লবা ইয়াত x + 2 হ'ব ইয়াতো 15 আছে ইয়াতো 15 আছে 2 15 30 নহয় জানো গতিকে 15 এটা কমন লব পাৰিবা তো 15 টো কমন ললে ইয়াত x থাকি যাব ইয়াত এটো 30 টোৰ
15টো কমন ল'লে 2 থাকি যাব এতিয়া এটো তোমাৰ এটো প্লাস চিন হ'ব এটো এনেকে চেক কৰি চাই লবা কি হৈছে নে নাই হোৱা 15x ক পূৰণ কৰিলে 15x 15 প্লাস 2 কৰিলে প্লাস এ মাইনাস 30x তাৰ পিছত এটোটা মিলি গৈছে এটাৰ পৰা x + 2 টো কমন আহিব ইয়াত x - 15 হ'ব বুজি পাইছা নিশ্চয় নেক্সট কোৱেশ্চনটো আছে y² - 5y - 36 ইয়াতো একে ধৰণে কৰিলে হ'ল ইয়াতো এই প্ৰথমৰ সহগটোৰে এটো পূৰণ কৰিব লাগে এটো কৰিলে আমি 36 পাম আৰু 36 ৰ উৎপাদকৰ সহায়ত আমি মাজৰ পদটো ভাঙিব লাগিব এটা 36 ৰ যদি উৎপাদক উলিওৱা তেতিয়া 2 × 36 2 × 18 3 × 9 এতিয়া এই উৎপাদক গিটাৰ সহায়ত আমি মাজৰ পদটো ভাঙিব লাগিব এতিয়া এই দুটা লোৱা এই দুটা পূৰণ কৰি ল'ব পাৰা উৎপাদক বিলাক 3 × 9 2 × 4 গতিকে আমি এটো এনেকে লম y² এটো +4y - 9y এনেকে ললে মিলিব নে চোৱা এটো -9y + 4y গতিকে -5 পাম গে ইচ্ছা ভঙাটো বুজি পাইছা চাগে এই ভঙাটো বুজি পালে আৰু বিশেষ টান নহয় আৰু তাৰ পিছত এতিয়া কমন ল'ব লাগে এই দুটা পদৰ পৰা y এটা কমন লৈছো ইয়াত থাকি গল y ইয়াত থাকি গল 4 ইয়াত দুটা পৰা 9 এটা কমন ললো -9 এটা ইয়াত থাকি গল y ইয়াত এটো 4 * 36 4 দিব লাগিব 4 এটো 9 টো কমন ললে ইয়াত 4 থাকি যাব তাৰ পিছত এটো পূৰণটো এনেকে কৰি চাবা -9y 9y - এটো প্লাস লৈছে এটো প্লাস দিব লাগিব এটো দুটা পূৰণ কৰিলে এই দুটা পাব লাগিব যদি নপোৱা তোমাৰ কমন লোৱাটো ভুল হৈছে তাৰ পিছত এটো y + 4 y + 4 মিলি গৈছে গতিকে y + 4 কমন আহিব এখিনি একে আৰু আগৰ নিচিনাকে গতিকে এই দুটা উৎপাদক পাই গৈছোগে আমি কোৱেশ্চন নম্বৰ 9 টো চোৱা ইয়াতো একে ধৰণে কৰিলে হলে এটো পূৰণ কৰা এটো হ'ব 4 × 4 2 × 8 84 84 এটো পলে পলে গেছে 84 টোৰ আমি উৎপাদক উলিয়াব লাগিব এতিয়া আৰু 2 ৰে যাব 2 × 4 = 8 2 × 2 = 4 2 21 42 3 7 × 21 গতিকে 4y² এতিয়া মধ্যপদটো আমি ভাঙিব লাগিব মধ্যপদটো এতিয়া কেনেকে ভাঙিবা চোৱা এতিয়া এটো আমি এনেকে লব পাৰিম এটো 7 লৈছো আৰু এই দুটা পূৰণ কৰিছো 2 × 4 4 × 28 28 - 3 কৰিলে আমি মধ্যপদটো পাই যাম এটো y টো দিবলৈ থাকি গৈছে -21 মধ্যপদটো ভাঙি ললে তোমাৰ ইখিনি কৰিবলৈ সহজ হৈ যায় আৰু ইয়াৰ পৰা এতিয়া 4y টো কমন লোৱা ইয়াত থাকি যাব y ইয়াত থাকি যাব 7 এই দুটা পদৰ পৰা 3 টো কমন লোৱা 3 টো কমন ললে ইয়াত থাকি যাব y ইয়াত থাকি যাব 7 3 y = 3y -3 + 7 21 তাৰ পিছত y + 7 কমন লোৱা ইয়াত থাকি যাব 4y - 3 গতিকে উৎপাদক দুটা এই দুটা কোৱেশ্চন নম্বৰ 4 টো লাষ্ট কোৱেশ্চনটো আছে ইয়াৰ পৰা চোৱা এতিয়া এই গুটেকিটা টাৰ্মতে গুটেকিটা পদতে এটা কমন আছে এই 3 টো কমন আছে গতিকে 3 টো কমন আহিব তাৰ পিছত ইয়াতো x² আছে ইয়াতো x² আছে ইয়াতো x² আছে ইয়াত x⁶ আছে মানে x² আছে গতিকে আমি x² টো কমন লব পাৰিম এটো পদত x² টো কমন ললে আমাৰ কি থাকি যাব x² টো কমন ললে ইয়াত এটো 6 পৰা 2 বিয়োগ কৰা মানে x⁴ থাকি যাব তাৰ মানে এটো পূৰণ কৰিলে এটো পদ পাব লাগিব আমি পূৰণ কৰি চোৱাচোন বাৰু 3x² x⁴ গতিকে পূৰণত সদায় ঘাতৰ যোগ হয় গতিকে x⁶ হ'ব ঠিকে আছে তাৰ পৰা ইয়াৰ পৰা যেটো এটো পদত চোৱা এতিয়া 3x² কমন ললে ইয়াত থাকি যাব 2 y x² টো কমন ললাই তাৰ পিছত ইয়াত থাকি যাব 3 × 15 = 45 ইয়াত 15 হ'ব x² টো কমন ললাই y² হ'ব এটোই বিশেষ টান নাছিলে কোৱেশ্চন নম্বৰ 5 টোত আছে তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা ইয়াত এটো বহুপদ ৰাশি এটো একপদ ৰাশিৰে হৰণ কৰিব লাগে এটোক আমি এনেদৰে পাতিব পাৰিম 3y⁸ 4y⁶ + 5y⁴ এটো আমি এনেকে পাতিব পাৰো y⁴ নিশ্চয় বুজি পাইছা যেনেকে এতিয়া ভগ্নাংশ এটা আছে ধৰি লোৱা
3/2 বুলি যেনেকৈ এইটো 3/2 এটা মই ভগ্নাংশ লৈছোঁ এতিয়া আমি 3টো কেনেকৈও লিখিব পাৰি মানে এই হৰটোৱে লবটো হৰণ কৰে ঠিক একেধৰণে এইটো লিখিব পাৰোঁ এনেকৈ চ' এতিয়া এইটো হৰটো চবতে ভাগ কৰি দিয়া y to the power 4 y to the power 6 y to the power 4 plus 5 y to the power 4 y to the power 4 এটা ক্যান্সেল কৰিব লাগিব চাই যোৱা ইয়াত y to the power 4 এ ইয়াত y to the power 8 আছে গতিকে 4টা কাট খাই যাব থাকিব 3 y to the power 4 next y to the power 4 এ ইয়াত দুটা কাট খাই যাব 6টা আছে 4টা কাট খাই যাব 4y স্কয়ার হ'ব প্লাস ইয়াত y to the power 4 y to the power 4 কাট খাই গ'ল থাকিল 5 নেক্সট কোৱেশ্যনটো আছে p cube q cube minus p to the power 6 q cube হৰণ কৰিব লাগে p cube q cube এ এতিয়া এটুকু এনেদৰে লিখিব পাৰোঁ p cube q cube minus p to the power 6 q cube p cube q cube তাৰ পিছত p cube q cube তো তেনেকৈ থক এটো দুইটাতে দি দিব লাগিব এতিয়া হৰটো এটো কাট খাই যাব ইয়াত থাকি পাম আমি 1 ইয়াত q cube কাট খাই যাব ইয়াত 3 আৰু ইয়াত 3 এটা কাট খাই যাব তাৰমানে আমাৰ থাকিব p cube বুজি পাইছা নিশ্চয় কাটি দিয়া আৰু হৰটো ইয়াত দি প্লাই কাটি দিয়া কোৱেশ্যন নম্বৰ 6 টোত আছে হৰণফল নিৰ্ণয় কৰা 10x - 25 এটো এনেদৰে লিখিব পাৰি 2x - 5 বুজি পাইছা ওপৰটো হতে একে কোৱেশ্যন নম্বৰ 5 টো হতে এতিয়া ইয়াত 10 আছে ইয়াত 25 আছে গতিকে ইয়াৰ পৰা আমি 5টা কমন ল'ব পাৰিম ইয়াত থাকি যাব x ইয়াত থাকি যাব 5 সো এটা ইয়াত থাকিব 2x তেতিয়া 2 5 গুণ 10 হ'ব 5 5 25 তাবা তলত 2x - 5 একেটাই আছে ইয়াৰ পৰা এটা ক্যান্সেল গ'ল থাকি গ'ল 5 এটো 1 2 কোৱেশ্যন নম্বৰ 2 টোত আছে এটো ৰাখি আমি এটোৱে হৰণ কৰিব লাগে প্ৰথমতে এটো পাতি লোৱা ওপৰত 20y + 4 into y square plus 5y plus 3 আমি হৰণ কৰিম কি হেৰে 5y plus 4 এৰে তা y plus 4 y plus 4 ক্যান্সেল গৈ আছে 5 4 গুণ 20 গতিকে আমাৰ এনসারটো হ'বগে 4y square plus 5y plus 3 সহজ কোৱেশ্যন বুজি পাইছা লাষ্ট কোৱেশ্যনটোত আছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা ইয়াত প্ৰথমতে আমি উৎপাদক উলিয়াই ল'ব লাগিব মই কোৱেশ্যন নম্বৰ 2 টো আগত কৰিছো 1 টো পিছত কৰিম কেলে পিছত কৰিম কৈ আছো এটো চোৱা প্ৰথমতে আমি প্ৰথম এটোৰ উৎপাদক উলিয়াই ল'ব লাগিব এটো যদি উৎপাদক উলিয়াই ইয়াত 1 আছে 1 টো এটোক পূৰণ কৰিলে হ'ব 32 উৎপাদক উলিয়ালে হ'ব 2 16 32 2 8 গুণ 16 কি হৈছে মোৰ 2 4 গুণ 8 2 2 গুণ 4 মানে 5টা 2 পালোগে এতিয়া আমি এই মাজৰ পদটো কোড ভাঙিব লাগিব এই উৎপাদক গিটাৰ পূৰণ কৰি যোগ বিয়োগ কেনেকৈ কিবা কিবি কৰি এই ইয়াত আমি ভাঙিব লাগিব কেনেকৈ কৰিম এটা চাবা এটো 14m টো কেনেকৈ পাম আমি 2 2 গুণ 4 2 4 গুণ 8 2 গুণ 16 এই 4টা 2 পূৰণ কৰিম আৰু এটা 2 প্লাস কৰিম মানে 2m - 16m এনেকৈ কৰিম 32 এই মাজৰ পদটো ভঙাটো ইয়াত মেইন কথা আৰু 2m - 16m কৰিলে আমি -14m পাম গতিকে এটো এনেকৈ বুজি পাইছা নিশ্চয় তাৰ পিছত এতিয়া ইয়াৰ পৰা m এটা কমন লোৱা ইয়াত থাকি যাব m + 2 ইয়াত 16 এটা কমন লৈছো ইয়াত m + 2 থাকি যাব এটো হৈছে না চাবৰ কাৰণে আগৰ বিলাকৰ ধৰণে একে এটো এটা পূৰণ কৰি দিবা -16m ঠিক আছে -32 তাৰ পিছত আকৌ m + 2 এটা কমন লোৱা এটো দুটো কমন আছে মিলি আছে m - 16 তাৰ পিছত এতিয়া তোমাৰ এই হৰণটো কৰা ইয়াত
ইয়াত আমাৰ এটো ঘৰণ যাব এনেকৈ m² - 14m - 32 ঘৰণ কৰিব লাগিব আমি m+2ৰে কাৰেণ্টটো গুচি যোৱাৰ কাৰণে মই ভিডিঅ'টো ৰেকৰ্ডিংটো ৰখাবলগীয়া হ'ল নিশ্চয় একেলগে বুজি পালা প্ৰথমতে আমি এটোৰ উৎপাদকখিনি উলিয়াই লৈছো m+2 m-16 পালো ইয়াৰ উৎপাদক এতিয়া আমি এটো কৰিম এটোৰে হৰণ কৰিম এটোৰ ঠাইত আমি পাতিব পাৰো m+2 আৰু m-16 বুলি আৰু m+2 টো তলত আছে m+2 কেনসেল গ'ল এতিয়া আমাৰ থাকিবগে এইবোৰ ইকুৱেল চিন দিবা এটো আমাৰ m-16 টো আমাৰ এনসাৰ ভিডিঅ'টো পজ কৰি নোটটো কৰি ল'ব পাৰা বুজি ল'বা প্ৰথম তাৰ পিছত নোট কৰিবা ফাৰ্স্ট কোৱেশ্চনটো আছে এটো ফাৰ্স্টটো ইয়াত এটোৰে হৰণ কৰিব লাগে এতিয়া আমি প্ৰথমতে এটোৰ উৎপাদকবোৰ উলিয়াই ল'ব লাগিব এতিয়া চোৱা কোৱেশ্চন নম্বৰ 4 টোৰ 9 নম্বৰ কোৱেশ্চনটোত আমি এটো কৰি আহিছিলো ইয়াত আমাৰ চলকটো y আছিলে এতিয়া আমাৰ কি আছে u আছে গতিকে ইয়াৰ উৎপাদক গিটা আমি কি পাইছিলো চোৱা y + 7 4y + 3 এতিয়া আমি y ঠাইত u দি দিম তোমালোকে এটো কোৱেশ্চন পৰীক্ষাত যদি আহে উৎপাদকখিনি উলিয়াই দিবা মই এতিয়া ডাইৰেক্ট বহাই দিছো এটো u + 7 আমি উৎপাদক পাইছিলো y + 7 পাইছিলো এটো যেহেতু y আছিলে এতিয়া আৰু 4u - 3 আমি উৎপাদক পাইছিলো এতিয়া হেখিনি তাৰ পিছত এতিয়া আমি 4u² + 25u - 21 আৰু তলত আমাৰ পামগে u + 7 এটা এটোৰ ঠাইত আমি এইকিটা বহাব পাওঁ e + 7 4u - 3 আৰু u + 7 u + 7 কেনসেল গ'ল থাকিলেগে আমাৰ 4u - 3 ভিডিঅ'টো পজ কৰি নোট কৰি ল'ব পাৰা নিশ্চয় বুজি পাইছা বেছি টান নহয় সহজ কোৱেশ্চন আগৰ শ্ৰেণীত কৰি আহিছা